আপুনি গুৱাহাটীত বাস কৰে যদি আপুনি সাৱধান হৈ থাকক যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গুৱাহাটীত আপুনি গুৱাহাটীত বাস কৰে যদি আপুনি সাৱধান হৈ থাকক যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গুৱাহাটীত কিয়নো ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি পানী আছে সেই পানী যথেষ্ট বিপদসীমাৰ ওপৰেৰে পাৰ হৈ আছে আৰু বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ ব্ৰহ্মপুত্ৰৰ ঢৌ ইতিমধ্যে দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগী নয়নে এই পৰিৱেশ দেখুৱাব মই ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত এইদৰে যথেষ্ট বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ যি পানীৰ যি ঢৌ এই পানীৰ ঢৌ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইদৰে যি লাচিতৰ যি মূৰ্তি আছে সেই লাচিতৰ মূৰ্তিও ইতিমধ্যে পানীৰ তলত আৰু যথেষ্ট আৰু কিছু যদি এইদৰে কালিৰ যি ধাৰাসাৰ বৰষুণ দিছিলে কালিৰ নিশাৰ সেই বৰষুণৰ দৰে যদি আজিও বৰষুণ হয় তেন্তে যথেষ্ট ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে গুৱাহাটীত যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু হ'ব হ'ল গুৱাহাটীবাসী যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি বানৰ বিভীষিকা ইতিমধ্যে আৰম্ভ হৈছে সেই বানৰ বিভীষিকা গুৱাহাটীতো যিহেতু কৃত্ৰিম বানপানী দেখিব পোৱা গৈছে ভৰলুৰ যি পানী সেই ভৰলু পানীয়ে যথেষ্ট হাৰাশাস্তি সৃষ্টি কৰিছে গুৱাহাটীৰ কিন্তু তাৰ বিপৰীতে আৰু ভয়াৱহ হ'ব পাৰে গুৱাহাটীৰ পৰিৱেশ আৰু ভয়াৱহ হ'ব পাৰে গুৱাহাটীৰ যি ব্ৰহ্মপুত্ৰৰ পৰিৱেশ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা লোকসকল ইতিমধ্যে সতৰ্ক হৈ থাকিব লাগে গুৱাহাটীৰ যিসকলে বাস কৰি আছে গুৱাহাটীৰ লোকসকল সাৱধান হৈ থকা উচিত কিয়নো গুৱাহাটীৰ যি পাৰ আছে ব্ৰহ্মপুত্ৰৰ পাৰত এতিয়া পানী ঢৌত এতিয়া যি মাটি ফাটিছে আৰু মাটি ফাট মেলা দেখিবলৈ পোৱা গৈছে যথেষ্ট যি পাৰ আছে সেই পাৰসমূহ ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে মাটি ফাটিছে আৰু যি ঢৌৱে এইদৰে মাটিসমূহ লৈ গৈছে আৰু পাৰসমূহ খহনীয়া যি ভূমিস্খলন ইতিমধ্যে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ যিসমূহ কাষৰ অঞ্চলৰ যি লাচিতৰ মূৰ্তিকে ধৰি বা বিভিন্ন ধৰণৰ মন্দিৰ আছে সেই মন্দিৰসমূহ এতিয়া পানীৰ তলত দেখিবলৈ পোৱা গৈছে লাচিতৰ মূৰ্তিটো এতিয়া অলপ পৰিমাণে ওলাই থকা দেখিবলৈ পোৱা গৈছে কিন্তু আৰু যদি এইদৰে আজিৰ যোৱাকালি যি নিশাৰ যি বৰষুণ সেইদৰে ঠিক তেনেধৰণৰ যদি বৰষুণ আকৌ আহে তেতিয়াহ'লে এই যি লাচিতৰ মূৰ্তিও পানীৰ তলত দেখিবলৈ পোৱা যাব আৰু এইদৰে পৰিৱেশ দেখুৱাইছোঁ আৰু এনেধৰণে যি মন্দিৰৰ পৰা ধৰি মছজিদ যিসমূহ ইয়াৰে পাৰৰ কাষৰীয়া অঞ্চলত যিসমূহ মন্দিৰকে ধৰি বিভিন্ন ধৰণৰ দোকান পোহাৰ যিসমূহ আছে সেইসমূহ ইতিমধ্যে ইয়াত পানীৰ তলত ডুব যোৱা দেখিবলৈ পোৱা গৈছে আৰু জাহাজসমূহ এইদৰে পাৰত ৰখাই থোৱা হৈছে আৰু এই ভূমিস্খলন যিসমূহ যি ব্ৰহ্মপুত্ৰৰ পাৰ আছে সেই পাৰসমূহ এইদৰে খহিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু সাৱধান হোৱা উচিত গুৱাহাটীবাসী আৰু যিকোনো মুহূৰ্তত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ যি ঢৌ এই মুহূৰ্তত দেখুৱাই আছোঁ ফাঁচী বজাৰৰ পৰা এই পৰিৱেশ ব্ৰহ্মপুত্ৰৰ ঢৌৱে এতিয়া প্ৰতিটো মুহূৰ্তত নাচিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পৰিৱেশ মোৰ সহযোগী নয়নে দেখুৱাই আছে যি লাচিতৰ মূৰ্তি এতিয়া পানীৰ তলত যথেষ্ট পানী বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ স্তৰ যি পানী প্ৰতি ঘণ্টাত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু সাধাৰণতে দেখিব পোৱা গৈছে গুৱাহাটীৰ লগতে বিভিন্ন ৰাজ্যত যি বানৰ বিভীষিকা আৰম্ভ হৈ আছে আৰু গুৱাহাটীবাসী পুনৰ সাৱধান হোৱা উচিত যিহেতু লাচিত ঘাটৰ পৰিৱেশ আপোনালোকক ইয়াত দেখুৱাইছোঁ লাচিত ঘাটৰ সমান্তৰালকৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ইয়াত দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ ঢৌ চাওক আপুনি বতাহৰ ফালে যেনিয়ে মন যায় তেনিয়ে ঢৌ দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এতিয়া ভয়াৱহ ৰূপ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ আৰু ব্ৰহ্মপুত্ৰৰ এই যি পানী আৰু সেই পানীৰ ঢৌৱে এতিয়া যথেষ্ট শংকা নামাই আনিছে গুৱাহাটীবাসীৰ বাবে আৰু সমান্তৰালকৈ যি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দি আছে আৰু এতিয়াও সমান্তৰালকৈ বিভিন্ন প্ৰান্তত বৰষুণ দি আছে আৰু বৰষুণৰ ফলতে এইদৰে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ আছে সেই বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু যিকোনো মুহূৰ্তত যিকোনো ভয়াৱহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা লোকসকল সাৱধান হোৱা উচিত যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে